তো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ। তো ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 24 ফেব্ৰুৱাৰী তাৰিখে আছে মেট্ৰিকৰ বিজ্ঞানৰ প্ৰশ্ন কাকত। তো তোমালোকক গোটেই প্ৰশ্ন কাকতখন এইটো ভিডিঅ'ৰ মাধ্যমেৰে দেখাই দিম। তোমালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিবা। উইথ তোমালোকক এনচাৰো দেখাই দিম, তোমালোকে কুৱেশ্যনৰ লগতে এনচাৰো পাই যাবা। তো তোমালোকে এইকেইটা কুৱেশ্যন ভালদৰে নিজৰ বহীত নোট কৰি লিখি লোৱা। ইয়াৰ পৰা তোমালোকৰ 100% কমন তোমালোকৰ কুৱেশ্যন আহিবই। যদি নাহে তোমালোকে পাছত আহি বেয়া কমেণ্ট কৰিবা, কোনো কথা নাই। যিহেতু আগৰ ভিডিঅ'ত মই যিখিনি কুৱেশ্যন এনচাৰ দিছিলোঁ সেইখিনি পুৰা তোমালোকৰ কমন পৰিলে। তো তোমালোকে এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ছাবস্ক্ৰাইব কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো তোমালোকে ছাবস্ক্ৰাইব কৰিলে আমাৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহ পাই থাকিব। গতিকে তোমালোকক এটাই ৰিকুৱেষ্ট কৰিম, তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হ'বা। তাত তোমালোকে আমাৰ কিছুমান নটিফিকেশ্যন পাই থাকিবা, যিখিনি তোমালোকৰ লেটেষ্ট আপডেট সেৱা আৰু SSCৰ। তো তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, লিংকটো আছে ডেছক্ৰিপশ্যনতে। তো এতিয়া আমি কুৱেশ্যন এটা আলোচনা কৰিছোঁ, তোমালোকে ভালদৰে গুৰুত্ব সহকাৰে এইটো তোমালোকে লিখি লোৱা আৰু নিজৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবা। তো এতিয়া আমি লেটছ ষ্টাৰ্ট। তো মৰমৰ ষ্টুডেণ্টছ, তোমালোকৰ প্ৰথমটোৱে অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন আহিলে এইটো পৰীক্ষাত আহিব। তোমালোকৰ অসন্তুলিত বা জকা সমীকৰণ কি? তো তোমালোকৰ এইটো পৰীক্ষাত 1 নম্বৰ আহিব, যেতিয়া ৰাসায়নিক সমীকৰণ এটাত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে নাথাকে, তেতিয়া তেনে সমীকৰণক জকা বা অসন্তুলিত সমীকৰণ বুলি কোৱা হয়। তাৰপাছতে এইটো কুৱেশ্যন তোমালোকে চালে, এইটো কুৱেশ্যন তোমালোকে চাব লাগিব যে সন্তুলিত সমীকৰণ কি? যেতিয়া কোনো ৰাসায়নিক সমীকৰণত বিক্ৰিয়াৰ আগত আৰু বিক্ৰিয়াৰ পাছত প্ৰতিটো মৌলৰ পৰমাণুৰ সংখ্যা একে থাকে, তেতিয়া তেনে সমীকৰণক সন্তুলিত সমীকৰণ বুলি কোৱা হয়। তো এই সন্তুলিত সমীকৰণ আৰু অসন্তুলিত সমীকৰণ এই দুইটা তোমালোকে চাবা, পৰীক্ষাত তোমালোকৰ 24 তাৰিখে আহিব। ইয়াৰ মাজত তোমালোকে এটা পাৰ্থক্য আহিব, নহ'লে তোমালোকে এনেকুৱা ডেফিনেশ্যন লিখিবলৈ আহিব। ঠিক আছে, তো তোমালোকে এইটো চাবা। আৰু এইটো ভিডিঅ'ত তোমালোকে শেষলৈকে তোমালোকে লং কুৱেশ্যনখিনিও পাই যাবা আৰু শ্বৰ্ট কুৱেশ্যনখিনিও পাই যাবা। তো তোমালোকে ভালদৰে কুৱেশ্যন এটা লিখি লৈ এইটো ভিডিঅ'ত ধুনীয়াকৈ লিখি লৈ তাৰপিছত তোমালোকে ধুনীয়াকৈ সেইখিনি পঢ়িবা। আৰু বায়ুত মেগনেছিয়ামৰ ফিটা এডাল জ্বলালে উৎপন্ন হোৱা বগা পদাৰ্থবিধ কি? বিক্ৰিয়াৰ সন্তুলিত সমীকৰণ লিখা। এইটো যিটো কুৱেশ্যন, এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ, পৰীক্ষাত আহিবই। তো উত্তৰটো হৈছে মেগনেছিয়াম অক্সাইড MgO। তো কি বুলি কৈছিলে যে বগা পদাৰ্থবিধ, তো বগা পদাৰ্থবিধ তোমালোকক মেগনেছিয়াম অক্সাইড বুলি ডাইৰেক্ট লিখি দিবা। মই অলপ স্পীড কৈছোঁ যাতে তোমালোকক কম সময়ত তোমালোকক বেছি কুৱেশ্যন দিব পাৰোঁ। যদি প্ৰনাউন্সিয়েশ্যন ভুল হয় তোমালোকে এইটো ক্ষমা কৰি ল'বা। আৰু তাৰ যিটো সমীকৰণ তোমালোকে দেখিবা, বিক্ৰিয়াৰ সন্তুলিত সমীকৰণটো হৈছে 2Mg + O2, তাৰপিছত কাঁচিন দিবা 2MgO। ঠিক আছে, এইটো সমীকৰণ লিখি দিবা ডাইৰেক্ট, তোমালোকে এইটো কুৱেশ্যনত 2 নম্বৰ পাই যাবা। পাছৰ কুৱেশ্যনটো আহিলে এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া বুলি তোমালোকে পৰীক্ষাত আহিলে তোমালোকে ডাইৰেক্ট উত্তৰ লিখিবা CaCO3, তাৰপিছতে তাপ দিবা ওপৰত, তাৰপিছতে কাঁচিনটো দি লৈ CaO, তাৰপিছতে প্লাছ CO2 ডাইৰেক্ট লিখি দিবা। তোমালোকে এইটো ডাইৰেক্ট 1 নম্বৰ ডাইৰেক্ট গোটেই নম্বৰ পাই যাবা। আৰু তোমালোকে বিজ্ঞানত তোমালোকে প্ৰায় 90, 80 তো 100 তোমালোকে ডাইৰেক্ট উঠাব পাৰিবা, কিয়নো ডাইৰেক্ট বিজ্ঞানত ডাইৰেক্ট তোমালোকৰ পইণ্ট লিখিলে ডাইৰেক্ট গোটা নম্বৰ পায়। মেথছ আৰু বিজ্ঞান ছেম টু ছেম। পাছৰ কুৱেশ্যন আহিলে কলা বগা ফটোগ্ৰাফী ব্যৱহাৰ হোৱা এটা বিযোজন বিক্ৰিয়াৰ উদাহৰণ দিয়া। তো উত্তৰটো লিখিবা 2AgCl, তাৰপিছত ওপৰত দিবা সূৰ্যৰ পোহৰ, তাৰপিছত কাঁচিন দিলে 2Ag + Cl2। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকৰ ক্লিয়াৰ। তাৰপিছত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আহিলে তোমালোকৰ এইটো পৰীক্ষাত আহিবই। তো কুৱেশ্যনটো হৈছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? তো এইটো কুৱেশ্যনটো 2 নম্বৰ বা 1 নম্বৰ আহিলে তোমালোকে এইটো যিটো পেৰাগ্ৰাফ দিছোঁ এইটো পেৰাগ্ৰাফ তোমালোকে লিখি দিলে ডাইৰেক্ট তোমালোকে নম্বৰটো পাই যাবা। আৰু যদি তোমালোকে নিজৰ মতে লিখিব বিচাৰা, তেতিয়া তোমালোকে নিজৰ মতেও লিখিব পাৰিবা, সাজি লিখিবা। কথাটো বুজি ল'বা। তো কুৱেশ্যনটোৰ যিটো এনচাৰটো হৈছে কপাৰ ছালফেট দ্ৰৱণৰ বৰণ নীলা। ঠিক আছে, এটা পইণ্ট পাই গ'লোঁ। তাৰপিছতে হৈছে এই দ্ৰৱণত এটা লুৰ গজাল ডুবালে নীলা বৰণৰ পৰিৱৰ্তন ঘটে। লু তামতকৈ অধিক সক্ৰিয় হোৱাৰ বাবে ই তামক অপসাৰণ কৰি ফেৰাছ ছালফেট আৰু তামা উৎপন্ন কৰে। তো এইটোৱে হৈছে লুৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰৱ এটাৰ ৰঙৰ পৰিৱৰ্তন ঘটাৰ কাৰণ। ঠিক আছে, এইটো কুৱেশ্যন তোমালোকে ক্লিয়াৰ। তাৰ পাছৰ যিটো তোমালোকে এটা সমীকৰণ দিব পাৰা Fe + CuSO4, তাৰপিছত কাঁচিন দিবা FeSO4 + Cu। এই সমীকৰণকেইটা তোমালোকে গুৰুত্বপূৰ্ণভাৱে মনত ৰাখিবা, কিয়নো তোমালোকৰ এইকেইটাই কুৱেশ্যনেই তোমালোকৰ পৰীক্ষাত আহিব, চিয়'ৰ কুৱেশ্যন। তাৰ পাছৰ কুৱেশ্যনটো আহিলে যে অপসৰণ আৰু ডি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য কি? এইটো কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিবই। এই বিক্ৰিয়াবোৰৰ বাবে সমীকৰণ লিখা। তো তোমালোকৰ এইটো পৰীক্ষাত আহিলে 3 নম্বৰ আহিব। 3 নম্বৰ তোমালোকে গোটেই কেনেকৈ পাই যাবা তোমালোকে চাই লোৱা। এনচাৰটো লিখিবা এটা অপসাৰণ বিক্ৰিয়াত বেজি সক্ৰিয় ধাতুক দ্ৰৱণৰ পৰা অপসাৰণ কৰিব পাৰি। তো এইটো তোমালোকে 1 নম্বৰ ধুনীয়াকৈ পইণ্ট এটা পাই যাবা। তাৰপিছত জেনেৰেল দিলে তোমালোকে যিহেতু তোমালোকৰ সমীকৰণটো লিখিব কৈছিলে, তো তোমালোকে সমীকৰণটো লিখি দিবা। মই যেনেদৰে দেখাইছোঁ তোমালোকে তেনেদৰে লিখি দিয়া। Zn + CuCl2 কাঁচিন ZnCl2 + Cu। তাৰপাছতে কিন্তু বুলি দিলেও তোমালোকে লিখিবা যে ডি অপসাৰণ বিক্ৰিয়াত 2 বা ততোধিক যৌগ সিহঁতৰ আয়নবোৰ বিনিময় কৰি নতুন যৌগ গঠন কৰে, যেনে NaOH + HCl। তাৰপিছতে তোমালোকে কাঁচিনটো দিলে NaCl + H2O। তো এইটো যিটো তোমালোকে স্ক্ৰীণত এইটো যিটো দেখিছা তোমালোকে ছেম টু ছেম তোমালোকে পৰীক্ষাত আহিলে এনেদৰে লিখি দিবা, তোমালোকে ফুল মাৰ্ক পাই যাবা। তো তোমালোকে ভিডিঅ'টো ৰখাই ল'বা, ভিডিঅ'টো ৰখাই লৈ এইটো কুৱেশ্যন তোমালোকে লিখি লোৱা।
খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন কিন্তু তাৰ পাছৰ এটা কুৱেশ্যন আহিলে যে চিলভাৰৰ পৰিশোধনত চিলভাৰ নাইট্ৰেট দ্ৰৱৰ পৰা চিলভাৰ আহৰণ কৰোঁতে কপাৰ ধাতুৰ দ্বাৰা অপসাৰণ সংঘটিত কৰা হয় জড়িত বিক্ৰিয়াটো লিখা তো জড়িত বিক্ৰিয়াটো হৈছে তোমালোকৰ ডাইৰেক্ট লিখি দিবা উত্তৰটো Cu+2AgNO3 তাৰপিছতে কাৰ্চিন দিবা Cu ব্ৰেকেটৰ ভিতৰত দিবা NO3 প্লাছ 2Ag এইটো তোমালোকে যেনেদৰে দিছোঁ তেনেদৰে লিখি ল'বা দেই মই তোমালোকক এইটো স্কিপ কৰিছোঁ এইটো কুৱেশ্যন 1 নম্বৰ কুৱেশ্যন এটা তো এবাৰ এটা কুৱেশ্যন আহিলে দুবিধ প্ৰাকৃতিক সূচকৰ উদাহৰণ দিয়া এই যিটো কুৱেশ্যন তোমালোকক কম ন এই কুৱেশ্যন তোমালোকৰ MCQটো আহিব পাৰে কিন্তু তো তোমালোকে ডাইৰেক্ট উত্তৰটো চাবা লিটমাছ হালধি এই দুটা তোমালোকৰ দুটা উদাহৰণ তাৰপিছতে তাৰ পাছৰ কুৱেশ্যনটো সুধিলে যে দুবিধ সাংশ্লেষিক সূচকৰ নাম লিখা তো দুবিধ সাংশ্লেষিক সূচকৰ নাম বুলি তোমালোকে আহিলে তোমালোকে লিখিবা মিথাইল অৰেঞ্জ এটা লিখিবা মিথাইল অৰেঞ্জ তাৰপিছত আনটো লিখিবা ফিনলফথেলিন তো এই যিটা দুটা তোমালোকে দেখিলা মিথাইল অৰেঞ্জ আৰু ফিনলফথেলিন এই দুটা হৈছে দুবিধ সাংশ্লেষিক সূচকৰ নাম তো স্পেলিং তোমালোকে ভালদৰে চাবা এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ তাৰ পাছৰ কুৱেশ্যনটো আহিলে ঘানান্তিক সূচক কি তো ঘানান্তিক সূচক হৈছে যিবিলাক পদাৰ্থই আম্লিক আৰু ক্ষাৰকীয় মাধ্যমত গোন্ধ সলনি কৰি এচিড আৰু ক্ষাৰকক চিনাক্ত কৰাত সহায় কৰে সেইবিলাকক ঘানান্তিক সূচক বুলি কোৱা হয় এইটো চিম্পল কুৱেশ্যন আহি যাব 1 নম্বৰীয়া পাছৰ কুৱেশ্যনটো আহিলে ঘানান্তিক সূচকৰ 3টা উদাহৰণ দিয়া তো উত্তৰটো হৈছে পিয়াজ লং আৰু ভেনিলা পাছৰ কুৱেশ্যন এটা দুটি থকা অধাতুবিধ কি তো আয়োডিন ডাইৰেক্ট লিখি দিবা এইটো কুৱেশ্যন স্পীডত কৈছোঁ তাৰপিছত এটা কুৱেশ্যন আহিব 2 নম্বৰ কুৱেশ্যন বহুৰূপ কাক বোলে উদাহৰণ দিয়া তো উত্তৰটো লিখিবা তোমালোকে কিছুমান মৌলই প্ৰকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে যেনে হীৰা বুলি কোৱা হয় হীৰাটো বেলেগ বেলেগ থাকিব পাৰে অৱস্থাত প্ৰকৃতিত তো তোমালোকে কথাটো বুজি ল'বা যে কিছুমান মৌলই প্ৰকৃতিত বেলেগ বেলেগ অৱস্থাত থাকিব পাৰে ইয়াৰ প্ৰতিটো অৱস্থা মৌলটোৰ বহুৰূপ বুলি কোৱা হয় তো এইটোৱে হৈছে বহুৰূপৰ সংজ্ঞা আৰু একেবাৰে সহজ হীৰা আৰু গ্ৰেফাইট তোমালোকে লিখি দিব পাৰা ইয়াৰ উদাহৰণস্বৰূপে তাৰপাছত এটা কুৱেশ্যন আহিলে প্ৰকৃতিত সকলোতকৈ টান পদাৰ্থ কি এইটো সকলোৱে জানা হীৰা তাৰপাছত আহিলে অভিধৰ্মী অক্সাইড কাক বোলে তো উভধৰ্মী অক্সাইড যিটো হৈছে ইয়াৰ সংজ্ঞাটো হৈছে যিবিলাক ধাতৱ অক্সাইডে আম্লিক আৰু ক্ষাৰকীয় দুয়োটা ধৰ্মই প্ৰদৰ্শন কৰে আৰু এচিড আৰু ক্ষাৰকক উভয়ৰে লগত মানে বিক্ৰিয়া কৰি এচিড আৰু যিটো ক্ষাৰ আছে সেই ক্ষাৰৰ লগত উভয়ৰ লগতে বিক্ৰিয়া কৰি লৈ সি লৱণ আৰু পানীখিনি উৎপন্ন কৰে মানে এটা সৃষ্টি কৰি দিয়ে লৱণ আৰু পানী তো সিহঁতকে কোৱা হয় উভধৰ্মী অক্সাইড এইটো কুৱেশ্যন গুৰুত্বপূৰ্ণ পৰীক্ষাত আহিব কিন্তু তাৰ পাছৰ কুৱেশ্যন আহিলে যে দুটাকৈ ধাতুৰ নাম লিখা যিয়ে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰণ কৰে আৰু যিয়ে নকৰে তো উত্তৰটো হৈছে লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰণ কৰা দুটা ধাতু হ'ল মেগনেছিয়াম আইৰণ আৰু লঘু এচিডৰ পৰা হাইড্ৰজেনক অপসাৰণ নকৰা দুটা অধাতু হৈছে কপাৰ আৰু চিলভাৰ এইটো কুৱেশ্যন স্কিপ কৰিছোঁ তাৰপিছত এটা কাৰণ দৰ্শোৱা বুলি কুৱেশ্যনটো তোমালোকে আহিব যে এইটো কুৱেশ্যন আহিবই ছ'ডিয়াম পটেছিয়াম আৰু লিথিয়াম ধাতু তেলত ডুবাই ৰখা হয় কিয় এইবুলি তোমালোকে পৰীক্ষাত আহিব তো তোমালোকে লিখিব পাৰা যে কাৰণ ইহঁত অতিকৈ সক্ৰিয় ধাতু আৰু মুক্ত বায়ুৰ সংস্পৰ্শলৈ আহিলে ইহঁতে তীব্ৰভাৱে জ্বলি উঠে তীব্ৰভাৱে সিহঁতে কি হয় জ্বলি উঠে মুক্ত অৱস্থাত তেওঁলোকক লৈ আহিলে অৰ্থাৎ তেওঁলোক মানে এইকেইটা কথা কোৱা আহিছে পটেছিয়াম ছ'ডিয়াম আৰু লিথিয়ামৰ কথা কোৱা আহিছে পাছৰ কুৱেশ্যনটো আহিলে পৰপোষিত পুষ্টি কি এইটো বায়'লজিৰ পৰা আহিছে তো উত্তৰটো হৈছে যি পুষ্টিত এটা জীৱই খাদ্যৰ বাবে আন জীৱৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয় তেনে পুষ্টিক পৰপোষিত পুষ্টি বুলি কোৱা হয় এইটো পৰীক্ষাত তোমালোকৰ 2 নম্বৰো আহি যায় কেতিয়াবা তাৰ পাছৰ এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন পৰপোষিত পুষ্টিৰ মুখ্য প্ৰকাৰকেইটা কি বা মুখ্য প্ৰকাৰকেইটা তোমালোকে লিখা তো তোমালোকে এইটো পৰীক্ষা 3 নম্বৰ আহিলে তোমালোকে ডাইৰেক্ট লিখিবা যে পৰপোষিত পুষ্টিৰ মুখ্য প্ৰকাৰকেইটা হৈছে 1 পূৰ্ণগ্ৰাহী পুষ্টি 2 হৈছে মৃতজীৱী পুষ্টি আৰু 3 হৈছে পৰজীৱী পুষ্টি ডাইৰেক্ট চিম্পল 3টা পইণ্ট তোমালোকে ডাইৰেক্ট লিখি দিবা তোমালোকে ডাইৰেক্ট সেইকাৰণে 3 নম্বৰ ডাইৰেক্ট পাই যাবা সেইকাৰণে কৈছোঁ তোমালোকে ছায়েন্সত টাইমো মিলাবলৈ ভাল হয় আৰু তোমালোকৰ নম্বৰো বেছিকৈ পাবা ডাইৰেক্ট গোটা নম্বৰ তাৰপাছত এটা পূৰ্ণগ্ৰাহী পুষ্টি যাক কোৱা হয় হলজয়িক নিউট্ৰিশ্যন কি তো উত্তৰটো হৈছে যি পুষ্টিত জীৱই গোটেই খাদ্য দ্ৰব্যখিনি শৰীৰৰ ভিতৰলৈ নি পিছত তাক সৰল অৱস্থালৈ ভাঙি দিয়ে তাক পূৰ্ণগ্ৰাহী পুষ্টি বুলি কোৱা হয় ঠিক আছে আজিৰ ভিডিঅ'টো অকণ দীঘল হ'ব তো তোমালোকে ভালদৰে যদি তোমালোকে গুৰুত্ব সহকাৰে যদি এইকেইটা লিখি থ'ব পাৰা বা পৰীক্ষাত যদি তোমালোকে এইকেইটা চাই যোৱা তোমালোকৰ মই 100% গেৰেণ্টি দিম তোমালোকে 80+ ইজি নম্বৰ পাই যাবা পাছৰ কুৱেশ্যন আহিলে মানুহৰ ৰেচন তন্ত্ৰৰ উপাদানসমূহ কি তো উত্তৰ লিখিবা মানুহৰ ৰেচন তন্ত্ৰৰ উপাদানসমূহ হৈছে এযোৰ বৃক্ক এযোৰ মূত্ৰনলী এটা মুঠতলী আৰু এটা হৈছে মূত্ৰাশয় তো এইকেইটা তোমালোকে একটা সিম্পল কুৱেশ্যন এইটো সকলোৱে জানে আৰু এইটো কুৱেশ্যন স্কিপ কৰিছোঁ তাৰপিছত লিখিবা নেফ্ৰন কি তো নেফ্ৰন হৈছে নেফ্ৰনবোৰ বৃক্কৰ মৌলিক পৰিস্ৰাৱন একক এইটো কুৱেশ্যন বাদ দিয়া আৰু এইটো কুৱেশ্যন একেবাৰে চিম্পল কুৱেশ্যন তাৰপিছত কুৱেশ্যনটো আহিলে নেফ্ৰনৰ অংশসমূহৰ নাম লিখা তো উত্তৰটো হৈছে গ্ল'মেৰুলাছ 2 হৈছে ব্ৰমেনৰ সম্পুট তাৰপিছত 3 নম্বৰ হৈছে কুণ্ডলিকিত অংশ আৰু 4 হৈছে 4টো মই 3 নম্বৰ এটা ক'লোঁ কুণ্ডলিকিত অংশ তাৰপিছত 4টো হৈছে সংগ্ৰাহক নলিকা
অলপ মোৰ স্পেলিং এটা ভুল হ'ব পাৰে কোৱাটো, তো তোমালোকে এইটো শুদ্ধ কৰি ল'বা। আৰু তোমালোকে এটা গুৰুত্বপূৰ্ণভাৱে চাবা, যিহেতু তোমালোকে ছায়েন্সত গোটেই নম্বৰ পাবা, কিন্তু গোটেই তোমালোকে নম্বৰ পাবলৈ হ'লে স্পেলিঙো তোমালোকে শুদ্ধ কৰিব লাগিব। কিন্তু এনেকুৱা বহুত টান শব্দ আছে যিটা তোমালোকৰ স্পেলিং ভুল হৈ যাব পাৰে, তো তোমালোকে স্পেলিং ভুল হ'লে তোমালোকে নম্বৰ আধা এনেই কাটি দিব। পাছৰ কুৱেশ্যন দিলে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশসমূহ কি? তো উত্তৰটো হৈছে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশসমূহ হৈছে 1 মস্তিষ্ক আৰু 2 হৈছে স্নায়ুৰঞ্জু। স্নায়ুৰঞ্জু আৰু মস্তিষ্ক হৈছে আমাৰ কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ মুখ্য অংশ। পাছৰ কুৱেশ্যনটো আহিলে তোমালোকৰ এটা খুবেই অতিকৈ মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো পৰীক্ষা তোমালোকে চাই যোৱাই আৰু অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া। অৱতল দাপোনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া, এইটো পৰীক্ষা 3 নম্বৰ আহি যাব। তো উত্তৰটো হ'ব যে হৈছে অৱতল দাপোনৰ ক্ষেত্ৰে মুখ্য অক্ষৰ সমান্তৰালভাৱে গতি কৰা ৰশ্মিবোৰ প্ৰতিফলকৰ পাছত মুখ্য অক্ষৰ এটা বিন্দুলৈ অভিসাৰিত হয়, তাক অৱতল দাপোনৰ মুখ্য ফকাছ বুলি কোৱা হয়। আৰু তোমালোকে চিত্ৰত তোমালোকে চাই ল'বা, F2 হৈছে মুখ্য ফকাছ। তো এই চিত্ৰটো তোমালোকে আঁকি দিবা। তো তোমালোকে এই গোটেইটো ভালদৰে নিজৰ বহীত লিখি লোৱা, নহ'লে তোমালোকে স্ক্ৰীনশ্বট মাৰা, নহ'লে তোমালোকে ভিডিঅ'টো ৰখাই লৈ ভালদৰে লিখি লোৱা। এইটো কুৱেশ্যন ক্লিয়াৰ কৰি দিছোঁ। আৰু তাৰপিছত কুৱেশ্যনটো আহিলে গোলাকাৰ দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ হৈছে 20 চেণ্টিমিটাৰ, ইয়াত ফকাছ দৈৰ্ঘ্য কিমান? তো তোমালোকে ডাইৰেক্ট উত্তৰ লিখিবা, ইয়াত ব্যাসাৰ্ধ যিহেতু তোমালোকে বৰফলা R বুলি জানা, তাৰপিছত ইজুকেল টু 20 চেণ্টিমিটাৰ বুলি দিবা। তাৰপিছত তোমালোকে অংকটো কৰিবা, এতেকে F ইজুকেল টু R/2 ইজুকেল টু, তো তোমালোকে R ৰ মানটো বহাই দিবা, তাৰপিছত 10 চেণ্টিমিটাৰ পাবা। তাৰপিছত উত্তৰটো হৈছে ফকাছ দৈৰ্ঘ্য F ইজুকেল টু 10 চেণ্টিমিটাৰ। এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, আৰু তোমালোকৰ এইটো পৰীক্ষা 2 নম্বৰ আহিব বা 1 নম্বৰ আহিব পাৰে, তোমালোকে গোটেই নম্বৰটো পাই যাবা। পাছৰ কুৱেশ্যনটো আহিলে চৌম্বক বলৰেখাবোৰ কিয় বন্ধবক্ৰ? এইটো খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন, পৰীক্ষাত 4 নম্বৰ 3 নম্বৰ এনেকুৱা আহিব পাৰে। তো তোমালোকে অলপ সাজিও লিখিবা, তথাপিতো মই দিয়া পেগাপটো তোমালোকে চাই লোৱা। উত্তৰটো হৈছে কাৰণ চুম্বক এডালৰ বহিভাগত চৌম্বক বলৰেখাবোৰ চুম্বকৰ উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুৰ ফালে প্ৰৱেশ কৰে। তো আনহাতে চুম্বকডালৰ অন্তৰ্ভাগত এই চুম্বকডালৰ বলৰেখাবোৰৰ দিশ চুম্বকৰ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ যায়, আৰু সেইবাবে চুম্বক বলৰেখাবোৰক বন্ধ বক্ৰ বুলি গণ্য কৰা হয়। আৰু এইটো কুৱেশ্যনৰ উত্তৰটো এইটোত আমি ডাইৰেক্ট পাই গ'লোঁ, তো তোমালোকে লিখি দিবা। পাছৰ কুৱেশ্যনটো আহিলে প্ৰবাহযুক্ত পোন পৰিবাহী এডালৰ চাৰিওফালে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰৰ দিশ কিহৰ ওপৰত নিৰ্ভৰ কৰে? তো উত্তৰটো লিখিবা, পৰিবাহীৰ মাজেৰে চালিত প্ৰবাহৰ দিশৰ ওপৰত কি হয়? নিৰ্ভৰ কৰে। তাৰপাছতে এটা কুৱেশ্যন আহিলে চিত্ৰ অংকন কৰিবলৈ আহিলে এডাল দণ্ড চুম্বকৰ কেওকাষৰ চুম্বক বলৰেখা অংকন কৰা। এইটো পৰীক্ষাত আহিবই, কিন্তু এইটো পৰীক্ষাত তোমালোকে আহিবই, তোমালোকে এনেদৰে লিখি দিলে পাই যাবা নম্বৰ ফুল। তো এইটো কুৱেশ্যন তোমালোকৰ কুৱেশ্যনটো অলপ সলাই দিব পাৰে, কিন্তু তোমালোকৰ উত্তৰটো ছেম হ'ব, ঠিক আছে? তো এইটো চাবা তোমালোকে। পাছৰ কুৱেশ্যনটো আহিলে চুম্বক বলৰেখাৰ ধৰ্মসমূহ তালিকাভুক্ত কৰা। তো উত্তৰ লিখিবা, চুম্বক বলৰেখা ক্ষেত্ৰৰ বলৰেখাবোৰৰ 3টা ধৰ্ম লিখিবা তোমালোকে। প্ৰথমতে লিখিবা 1টো লিখিবা চুম্বকৰ প্ৰত্যেক বলৰেখাই উত্তৰ মেৰুত উৎপন্ন হৈ দক্ষিণ মেৰুত শেষ হয়। আৰু 2 নম্বৰ লিখিবা চুম্বকীয় ক্ষেত্ৰৰ বলৰেখাবোৰ অবিচ্ছিন্ন ৰেখা। 3 নম্বৰ লিখিবা চুম্বক বলৰেখাই কেতিয়াও এডালে আনডালৰ সৈতে কটাকটি কৰিব নোৱাৰে। এইকেইটা খুবেই মষ্ট ইম্পৰ্টেণ্ট তোমালোকৰ চুম্বক বলৰেখাৰ ধৰ্ম। এইকেইটা যদি এটাও যদি মিছ হয়, তেতিয়া তোমালোকৰ এইটো কেতিয়াও হ'ব নোৱাৰে চুম্বক বলৰেখা। এইটো কথা মনত ৰাখিবা। তাৰপিছতে এটা তোমালোকে চাব পাৰিবা ফ্লেমিঙৰ বাওঁহতীয়া নিয়ম। এইটো তোমালোকে মই দেখাই দিওঁ, এইটো তোমালোকে গাই নাথাকো, এনেই টাইমটো লছ হ'ব। তো তোমালোকে ছবিটো যিটো দেখিছা এনেদৰে এনেই এটা লিখি দিবা, ছবিটো ইমান গুৰুত্ব নিদিয়ে আৰু, তথাপি তোমালোকে এই বাক্যকেইষাৰি তোমালোকে ভালদৰে লিখি দিবা। লাহে লাহে দেখাই দিছোঁ, গোটেইখন তোমালোকে লিখি ল'বা, ভিডিঅ'টো ৰখাই ল'বা। তাৰপিছতে কুৱেশ্যনটো আহিলে চলেনইড মানে কি বুজা? চলেনইড এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ হ'লে উৎপন্ন হোৱা চুম্বক ক্ষেত্ৰখনৰ এটা পৰিষ্কাৰ চিত্ৰ অংকন কৰা। এই চুম্বক ক্ষেত্ৰখনৰ মেৰু কেনেকৈ নিৰ্ণয় কৰিবা? তো উত্তৰটো চাবা, প্ৰথমটো টপিক আহিলে দীঘল অন্তৰিত তাঁৰ এডালৰ বৃত্তাকাৰ পাকক পকাই থাকিলে স্প্ৰিং আকৃতিৰ যি কুণ্ডলীৰ সৃষ্টি হয় তাকে কোৱা হয় চলেনইড। চলেনইড এইটো হৈছে চলেনইডৰ সংজ্ঞা। তাৰপিছতে এইকণ তোমালোকে লিখি লোৱা, তোমালোকক এইকণ গাই নিদিওঁ, এনেই টাইমটো লছ হ'ব, তাতকৈ তোমালোকে লিখি লোৱা, এইটো পেৰাগ্ৰাফটো লিখি লোৱা। তাৰপিছতে তোমালোকে লাষ্টত এইটো ছবিটো লিখি দিবা, আঁকি দিবা, ঠিক আছে? ছবিটো যেনেদৰে দিছোঁ তেনেদৰে তোমালোকে আঁকি দিবা। বেটাৰী ছুইচ সকলোখিনি তোমালোকে এনেধৰণে লিখি দিবা। তাৰপাছতে তোমালোকে লিখিবা যে দিশত প্ৰবাহিত হয়, সেইকাৰণে চলেনইডৰ চুম্বক ক্ষেত্ৰ প্ৰতিটো পাকেৰে উৎপন্ন হোৱা। ইয়াৰ যিকণ আগৰকণ তোমালোকে এইকণ পেৰাগ্ৰাফ, তো ইয়াৰ এই পেৰাগ্ৰাফটোৰ পাছতে তোমালোকে এইকণ লিখিব পাৰিবা। মাজতে তোমালোকে ছবিটো আঁকিলে বেছি সুবিধা হ'ব, দেখিবলৈ ভাল লাগিব। তাৰপিছতে ইয়াৰ যিটো তোমালোকে নিয়মটো মানে নিৰ্ণয়টো তোমালোকে ইয়াত লিখি দিবা। এইটো তোমালোকে যেনেদৰে দিছোঁ তেনেদৰে তোমালোকে লিখিব পাৰিবা, আৰু নিজৰ মতে তোমালোকে সাজি লিখিব পৰা, কোনো কথা নহয়, তোমালোকে ভুল নহয়। তাৰপিছত লাষ্টৰ পাৰ্টকেইটাৰ পৰা আহিছে তোমালোকৰ নদী বান্ধ কি? ইয়াৰ 2টা সুবিধা লিখা। উত্তৰটো হৈছে নদী বান্ধবোৰ হৈছে নদীত নিৰ্মাণ কৰা কিছুমান সুউচ্চ গঠন, যাক নদীৰ পানী ভেটা দি তাক বৃহৎ জলাধাৰ সংগ্ৰহ কৰিবলৈ বান্ধা হয়। তো এইকেইটা যিকেইটা কুৱেশ্যন তোমাক ক'ম এতিয়া, এইকেইটা কুৱেশ্যন তোমালোকে নক'লেও হয়, মানে এইকেইটা কুৱেশ্যন তোমালোকে দৈনন্দিন জীৱনত ছ'চিয়েল ছায়েন্সত তোমালোকে পাই আহিছা, আৰু এইকেইটা কুৱেশ্যন তোমালোকে সাজি লিখিব পাৰিবা। তোমালোকে দেখাই দিছোঁ, তোমালোকে হ'লেও চাই লোৱা, ঠিক আছে? চ' চাই লোৱা, তোমালোকে এইকেইটা চাই লোৱা। লাষ্টৰ পাৰ্টকেইটাৰ পৰা আছে, লাষ্টৰ পাৰ্টকেইটা একেবাৰে সহজ পাঠ হয়, চাই লোৱা, ঠিক আছে? এইটো কুৱেশ্যন চাবা, জীৱাশ্ম ইন্ধনৰ দহনৰ দ্বাৰা সৃষ্টি
প্ৰদূষণ কেনেদৰে কমাব পাৰি ঠিক আছে তো আজিলৈ তোমালোকৰ এইকেইটা কমপ্লিট তো নেক্সট ভিডিঅ'ত তোমালোকক মই MCQ লৈ আহিম তো তোমালোকে MCQ গোটেইখিনি পাই যাবা তাই প্ৰায় তোমালোকৰ 45টা MCQৱে ডাইৰেক্ট কমন আহিব তো তোমালোকে সেইটো ভিডিঅ' চাবলৈ তোমালোকে ৱেইট কৰিবা তো তোমালোকে ৱেইট কৰিবলৈ তোমালোকে পাবলৈ নটিফিকেশ্যন পাবলৈ হ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাগিব তো আছাম ষ্টাডি ইনফো তোমালোকে এতিয়াই ছাবস্ক্ৰাইবটো কৰি লওঁ নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিয়া যাতে আমাৰ ভিডিঅ'সমূহ তোমালোকৰ ওচৰত পাই থাকে ঠিক আছে বহুতো আগলৈ আগুৱাই নিম তোমালোকক তো ভিডিঅ'টো ইমানেই ধন্যবাদ